লকি ফৰমান আৰু তেখেতে এনেকুৱা ধৰণৰ কাম কৰি ভাল পায়। মই ভাবোঁ এইটো অলাগতিয়াল এটা কাম আছিল, তেখেতে এইটো কৰিছে। কাম কৰিব লগা কাম বহুত আছে, বহুত প্ৰতিশ্ৰুতি আছিল মুখ্যমন্ত্ৰী, সেইখিনি কৰিব পৰা নাই। আজি মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক কংকা কৰিছে, তাৰ বিৰুদ্ধে কোনো পদক্ষেপ নাই। হাজাৰ হাজাৰ বিদ্যালয় অসমত বন্ধ হৈছে, শিক্ষক নাই। শিক্ষক যেতিয়া নাই, ছাত্ৰ নাই বুলি বন্ধ কৰি থৈ দিছে। কেবিনেটত সিদ্ধান্ত ল'ব লাগিছিল যে এই বিদ্যালয়সমূহ কেনেকৈ আকৌ খুলিব পাৰি, তেনেকুৱা ধৰণৰ সিদ্ধান্ত কেবিনেটত আহিব লাগিছিল। লাখ লাখ অসমীয়া জনতা আছে যিসকলৰ ঘৰ নাই, মাটি নাই, চৰকাৰী মাটিত থাকে, আকৌ বুলডোজাৰ চলাই ভাঙি দিয়ে। চৰকাৰে কেবিনেটত ডিচিজন ল'ব লাগিছিল যে এই ভূমিহীন মানুহ, লেণ্ডলেছ মানুহ, তেখেতসকলক কেনেকৈ সংস্থাপনৰ ব্যৱস্থা কৰিব পৰা যায়, তেনেকুৱা ধৰণৰ সিদ্ধান্ত চৰকাৰে ল'ব লাগিছিল। বিভিন্ন কৃষকসকল আপুনি যদি চায়, কৃষকে উপাৰ্জিত যি সামগ্ৰী আছে তাৰ উচিত মূল্য নাপায় তেখেতসকলে। কৃষকে মূৰে কপালে হাত দিয়ে, সময়মতে পানী নাপায় খেতি কৰিবলৈ তেখেতসকলে। কৃষকৰ কাৰণে অসম চৰকাৰৰ কোনো বিশেষ একো নাই পৰিকল্পনা, আৰু এই ধৰণৰ কথা আলোচনা কৰি সিদ্ধান্ত লোৱাৰ মানসিকতাও নাই এই চৰকাৰৰ। চৰকাৰে কেবিনেটত কি সিদ্ধান্ত লয়, কোনে কি খাব, কোনে কি পিন্ধিব, কাৰ পাকঘৰত কি খানা বনাব, এই ধৰণৰ সিদ্ধান্তত ব্যস্ত। গতিকে মই ভাবোঁ অলাগতিয়াল সিদ্ধান্ত, আৰু এটা স্বৈৰাচাৰী এটা সিদ্ধান্ত, সাম্প্ৰদায়িক সিদ্ধান্ত, তাৰ কাৰণে বিৰোধিতা কৰিছোঁ। চৰকাৰৰ সাম্প্ৰদায়িক মনোভাৱ, সাম্প্ৰদায়িক সিদ্ধান্ত, স্বৈৰাচাৰী সিদ্ধান্ত আৰু তগলকি ফৰমানৰ মই বিৰোধিতা কৰিছোঁ। আৰু মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ, আপুনি যিখিনি কৰিব লগা কাম আছে সেইখিনি কাম কৰক। অদৰকাৰী কামত আপুনি বেছি ব্যস্ত হ'লে ৰাজ্যখনৰ ক্ষতি হ'ব। আৰু আপোনাৰ বন্ধু ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগত আপোনাৰ যি কাজিয়া আছে ব্যক্তিগতভাৱে আপোনালোকে কৰি থাকক। 15 বছৰ একেলগে আপোনালোকে মন্ত্ৰী আছিল, গতিকে এজনে আনজনৰ যে আপোনালোকে ভাল ঘনিষ্ঠতা আছে, বন্ধু আপোনালোকে, এই কথা গোটেই অসমে জানে। গতিকে মই তাকে কৈছোঁ, ৰকিবুল হুছেইন ডাঙৰীয়া হেমন্ত বিশ্বৰ ফাইল বিচাৰি থাকে, হেমন্ত বিশ্বৰ ৰকিবুল হুছেইন ডাঙৰীয়াৰ ফাইল বিচাৰে, কিন্তু একো নহ'ব, কাৰণ দুজনে বন্ধু, এজনে আনজনৰ বন্ধু, এজনে আনজনৰ দুৰ্বলতা ভালদৰে জানে। গতিকে তেখেতসকলে মানুহকে বিপদত পেলাব পাৰিব। ৰকিবুল হুছেইন ডাঙৰীয়া খোজ মাৰিলে, তেখেতে অলপ মুখ্যমন্ত্ৰীৰ লগত মুখ চপতি কৰিলে, আৰু মুখ্যমন্ত্ৰী এনেকুৱা ধৰণৰ সিদ্ধান্ত ল'লে যি সিদ্ধান্তৰ দ্বাৰা অসমৰ কৃষকসকল ক্ষতিগ্ৰস্ত হ'ব, অসমৰ গোপালকসকল ক্ষতিগ্ৰস্ত হ'ব, অসমত সৰু সৰু বিজনেছ কৰা ব্যক্তিসকল ক্ষতিগ্ৰস্ত হ'ব। হেমন্ত বিশ্ব ডাঙৰীয়া আৰু ৰকিবুল হুছেইনৰ কি হ'ব? তেখেতসকলে একো নহয়। তেখেতসকলৰতো আৰু কি, অসমত নাথাকিলে দিল্লীত দুয়োজনৰ ঘৰ বাৰী আছে, দিল্লীত দুয়োজনৰ প্ৰপাৰ্টি আছে। গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়া দুয়োজনকে আহ্বান জনাম, আপোনালোকৰ মুখ চপতি, আপোনালোকৰ এই ধৰণৰ কথা বাৰ্তাত সৰ্বসাধাৰণ ৰাইজৰ আপোনালোকে ক্ষতি নকৰিব। এই ধৰণৰ সিদ্ধান্ত আপোনালোকে নল'ব, আৰু আপোনালোকে এই ধৰণৰ সিদ্ধান্ত লোৱাৰ সুযোগো নিদিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।